বন্ধু বান্ধৱীসকল নমস্কাৰ। মই মৃন্ময় পুনৰ স্বাগতম জনাইছোঁ মোৰ আৰু এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। বহুত দিন বিৰতিৰ মূৰত মই আকৌ আহিলোঁ। একচুৱেলি শাৰীৰিক দুৰ্বলতা আৰু ভাল গাড়ী নোপোৱাৰ কাৰণে একচুৱেলি ভিডিঅ' বনোৱা নাছিলোঁ। বহুত দাদা বাইদেউসকলে ফোনো কৰিছে যে ভিডিঅ' অহা নাই বুলি। গতিকে মোক মনত ৰখাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ। থুলমূলকৈ ভিডিঅ'টো দিছোঁ, আপোনালোকে চাই যদি গাড়ীখন ইণ্টাৰেষ্টেড হয় ফোন কৰিব। এইখন আপোনাৰ অকণমান আগতে আনিলোঁ আৰু একচুৱেলি মই মালিকৰ পৰা অনা ভিডিঅ' নবনাওঁ কাৰণ বহুতে বেয়া পায়, সেইকাৰণে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ। গতিকে আপোনালোকক থুলমূলকৈ ভিডিঅ'টো দিছোঁ। এইটো আপোনাৰ 2012 অক্টোবৰৰ গাড়ী। এইখন ইয়ন মেগনা। আৰু কি আছে কি নাই আপোনালোকক মই জনাই দি আছোঁ। চাই থাকক ভিডিঅ'টো আৰু ভালকৈ ভিডিঅ' বনাম বাৰু। এতিয়া এনে জাষ্ট গাড়ীখন ধোৱা নাই, ইমান ৱাশ্বিং কৰা নাই, কিন্তু তথাপিও ইমান ধুনীয়া হৈ আছে। এইখিনি মই যেতিয়া আনিলোঁ আনোতে লাগিলে এইখিনি দেখিছে, এইখিনিয়ে যি দাগি আছে গাড়ীখনত, বাকী কোনো দাগি নাই। অৰিজিনেল পেইণ্টত আছে একদম। এইবিলাক বোকা লাগি আছে আৰু টায়াৰকেইটা একেলগে দেখুৱাই দিছোঁ চাওক। টায়াৰ একদম ধুনীয়া হৈ আছে, চাৰিওটা টায়াৰ একেই আছে আৰু গাড়ীখনত সকলো কাষ্টমাইজ কৰা আছে। ইয়াৰ টায়াৰ দেখিলে তো ৱাকেৰণ এটা দি দিওঁ প্ৰথমতে, তাৰপিছত আপোনালোকক মই ডিটেইলছটো দি দিম। কোনো ধৰণৰ মাৰ খোৱা টেপলা টোপলা নাই, এক্সিডেণ্টেল ইছ্যু নাই, সেইটোতো গমেই পাই মই এক্সিডেণ্টেল গাড়ী নানো। এয়া চাওক, অৰিজিনেল কালাৰৰ বাহাদুৰি। গাড়ীখন ধোৱা নাই, টেফলন এটা পলিচ কৰি দিলে গাড়ীখন আৰু গেটাপত আহি যাব। এনে ধুনীয়া হৈ আছে। অকণমান বোকা লাগিছে, এইবিলাক বোকাটো লাগিবই বাৰু, কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে কিছুমান জেগাত আমাৰ ইয়াতে। টায়াৰকেইটা চাই লওক আপোনালোকে। আৰু ইণ্টাৰিয়ৰটো দেখাই দিওঁ মই। এইটো ইণ্টাৰিয়ৰ। মোৰ গাড়ীততো মই জানেই কোনো ধৰণৰ ইছ্যু নাৰাখোঁ, যি থাকে মই কৈ দিওঁ কমপ্লিট। ইয়াৰে এটা কাম আছে, সেইটো কাম হ'ল বেক চাইডৰ ৰিয়াৰ ৰাইট চাইডৰ এটা ছাছপেনশ্যনৰ ইছ্যু আছে, অকণমান চাউণ্ড কৰে। সেইটোৱে আপোনাৰ গাড়ীখনৰ ইছ্যু, বাকী একো ইছ্যু নাই। দুপাত চাবি আছে, মেগনা মডেল আৰু চেণ্ট্ৰেল লক আছে ইয়াতে ৱৰ্কিং কণ্ডিশ্যনতে। আৰু এইটো চাওক, ইয়াতে আপোনাৰ কাষ্টমাইজ LED লগোৱাই আছে। গতিকে আপোনালোকক মই ৱৰ্কিং কণ্ডিশ্যনতে আছে দেখাই দিছোঁ চাওক। এয়া ধুনীয়া হৈ আছে, AC ৰানিং, হিটাৰ ৰানিং। গতিকে আপোনালোকে যদি ল'ব খোজে ল'ব পাৰে, ধুনীয়া হৈ আছে গাড়ীখন। আজিৰ ডেটত গাড়ীখন চলিছে 67,787। ইয়াতে আপোনালোকে 5টা মেনুৱেল গিয়াৰ পাই যাব, 2টা ফ্ৰণ্ট পাৱাৰ উইণ্ড' পাব, গ্ল'ভ বক্স। ইণ্টাৰিয়ৰটো ধুনীয়া আছে, মেট চাওক 3D মেট পৰা আছে, একেবাৰে ধুনীয়া, কোনো ইছ্যু নাই। এয়া আৰু এক্সিডেণ্টেল হয়নে নহয় এইটোতো দেখাই দিব লাগিব, গতিকে সেইটোও নহয় চাওক। এয়া কোম্পানীৰ চিল আছে, গতিকে এয়া কোম্পানীৰ চিল আছে। সেইটো আৰু এক্সিডেণ্টেল নাইয়ে, মই কৈয়ে দিছোঁ, মই এক্সিডেণ্টেল গাড়ী নুঠাওঁ। গাড়ীটো বহুত পাই আছিলোঁ, কিন্তু এক্সিডেণ্টেল গাড়ী মই নুঠাওঁ যিহেতু, সেইকাৰণে ভিডিঅ' বনাওঁতে দেৰি হ'ল, পোৱা নাছিলোঁ গাড়ী, ভাল গাড়ী। বিচাৰি এইখন আনিলোঁ বহুত দিনৰ পিছত। এইটো বেক চাইডটো আৰু চিট কভাৰবিলাক দামী চিট কভাৰ লগোৱা আছে। ইয়াতো 3D মেট আছে চাওক। আৰু এতিয়া স্পীকাৰ কেইটা চাওক, তেওঁ 2টা স্পীকাৰ ইয়াতেতো কোম্পানী ফিটেড আহেয়ে, তাৰোপৰি তেওঁ আৰু এটা স্পীকাৰ লগাই থৈছে নিজা কৰি। এইটো চাওক, ক'তো মাৰ খোৱা নাই, একো নাই, দেখাই দিছোঁ, চিল, সম্পূৰ্ণ চিল। এইটো এটা স্পীকাৰ লাগি আছে, এইটো লগাইছে কোম্পানীৰ, তেওঁ বাহিৰত লগাইছে আৰু এইটো কোম্পানী ফিটেড। এই যে দেখিছে জাল আছে। আৰু টায়াৰটো দেখুৱাই দিওঁ, এইটো টায়াৰটো চাওক। গতিকে 5টা টায়াৰে একে সমানৰ আছে, কোনো মামৰে ধৰা নাই।
কত ইছ্যু নাই একো আৰু গোটেইখিনি ৰানিং AC হিটাৰ সকলোখিনি ৰানিং ইঞ্জিনটো আপোনালোকক দেখাই দিওঁ ইঞ্জিনটো ধুনীয়া হৈ আছে একো ইছ্যু নাই আৰু ইয়নৰ সাইলেন্সাৰ ফাটা প্ৰব্লেমটো থাকে ইয়ন বুলি নহয় হণ্ডাৰ গাড়ী বেছিকেলি থাকেহে এইখনৰো সৰু সুৰাকৈ ফাটিছে গতিকে এইবিলাক সৰু কথা আৰু মেইন বস্তু ইঞ্জিনটোহে যথেষ্ট লেতেৰা হৈ আছে এয়া এপ্ৰন চাওক মই ৱাশ্বিং কৰোৱা নাই ৱাশ্বিং কৰাই দিম বাৰু ক'তো লিকেজ নাই একো নাই এইটো এপ্ৰন গতিকে এইবিলাক চাওক গাড়ীখন কিনাৰ দিনা যেনেকৈ পূজা কৰা হয় এই পূজাৰ সেন্দুৰটোৱে যোৱা নাই গতিকে গাড়ীখনৰ কোনোদিনে মাৰ খোৱা ইছ্যু নাই একো নাই গোটেইখিনি দেখাই দিলোঁ আপোনালোকক এইটো চাওক ইঞ্জিনটো লেতেৰা হৈ আছে এটা কথা মনত ৰাখিব ইঞ্জিনটো লেতেৰা হৈ থকা মানে গাড়ীখনৰ এক্সিডেণ্ট হোৱা নাই সেইটোৱে বুজায় আৰু যিবিলাকত মবিল লিকেজ থাকে গম পাব গাড়ী ইঞ্জিনটো খুলিছে গতিকে তাতে গম পায় যি হওক আপোনালোকক ডিটেইলছটো দিলোঁ 2012ৰ গাড়ী ইঞ্চুৰেঞ্চটো আপ টু ডেট আছে 26লৈকে পলিউশ্যন ফেল আছে গতিকে আপোনালোকে যদি ল'ব খোজে তেতিয়াহ'লে গাড়ীখন ল'ব পাৰিব আৰু দামটো আপোনাৰ আস্কিং আছে 130 1,30,000 আৰু তাত ইনক্লুডিং ট্ৰেন্সফাৰ সকলোখিনি থাকিব মই আহিলে কিবা এটা চাই দিম কিবা এটা নেগচিয়েট কৰি দিম কিন্তু গাড়ীখন যিহেতু ৱেল মেইনটেইন হৈ আছে প্লাছ সকলোখিনি লাগিয়ে আছে 27লৈকে টেক্স আপ টু ডেট হৈয়ে আছে গতিকে বহুত বেছি দাম এৰি দিয়া কথা নাহে আপোনালোকে যদি ল'ব খোজে তেতিয়াহ'লে মোৰ কণ্টেক্ট নাম্বাৰটো থাকিব ল'ব পাৰিব যিটো প্ৰব্লেম আছে মই ক'লোৱে অলৰেডি ছাছপেনশ্যনৰ ৰাইট ছাইডৰ মই দেখুৱাই দিছোঁ এই চকাটোত যিটো ছাছপেনশ্যন আছে ছাছপেনডালে অকণমান চাউণ্ড কৰে সেইটো আপোনালোকে চেঞ্জ কৰিলে চেঞ্জ কৰি ল'ব লাগিব সেইটোৱে কাম আছে আৰু নকৰালেও নাই সেইটো আপোনালোকৰ কথা যিটো মই অলপ নেগচিয়েশ্যন কৰিম সেইকাৰণে বাকী গাড়ীখন অৰিজিনেল পেইণ্টত আছে একো ইছ্যু নাই মই ভালকৈ ডিটেইলছ ভিডিঅ' বনাম যদি লাগে বা ফটো যদি লাগে মই শ্বেয়াৰ কৰি দিম আহক আৰু পুনৰাই আপোনালোকক বহুত বহুত ধন্যবাদ যাতে মোক এনেকৈ মৰম কৰি থাকে আপোনালোকে চেনেলটো যিহেতু চাই থাকে আৰু ছাবস্ক্ৰাইব কৰি দিব মই কোনো লাভৰ আশাত এনেকৈ আপোনালোকৰ ভিডিঅ' থ্ৰুদি টকা ইনকাম কৰিব খোজা নাই মোক আপোনালোকৰ মৰম আশীৰ্বাদৰ দৰকাৰ যাতে বিজনেছ এটা কৰিছোঁ অসমীয়া ল'ৰা হিচাপত সেইটো যাতে গ্ৰ' কৰে তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ মৰমৰ দৰকাৰ হ'ব যি হওক আজিলৈ এৰিছোঁ হয়তো চাউণ্ড কোৱালিটি অকণমান বেয়া হ'ব পাৰে চ' মই ভালকৈ ভিডিঅ'টো বনাই দিম আহক চাওক আৰু গাড়ীখন লৈ যাওক এই পূজাৰ বতৰত ধুনীয়া গাড়ী এখন আপোনালোকে কম দামতে লৈ যাব পাৰিব আৰু আপোনালোকে মাৰ্কেট প্লেচ বা ফেচবুক বা OLX-ত চাবচোন 2012ৰ এখন ইয়ন মেগনা মডেল আপোনালোকক কিমান টকা দি আছে আৰু মই কিমান টকাত দি আছোঁ গতিকে ডিফাৰেঞ্চ সেইখিনিতে কোৱালিটি লৈ মেটাৰ কৰে আৰু মই বহুত কম ৰেঞ্জতে গাড়ীবিলাক দিওঁ আগৰ নীলা কালাৰৰ গাড়ীখন দেখিছিলে ইখন ভিডিঅ'ত দিয়া আছে চাই ল'ব পাৰিব চেম মডেলৰ এইখনো গাড়ী এখন খালি 13ত আছিলে এইখন 12ত আছে গতিকে দামটো অকণমান মই মিলাই দিম আহক আৰু লৈ যাওক আজিলৈ এৰিছোঁ পুনৰাই আপোনালোকক নমস্কাৰ দি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ জয় অসম।